Hey guys, good evening. এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো গাইছ বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আমাৰ অসম নামৰ এই ৰাজ্যখনত যে YBY যে ট্ৰেডিং এনেকুৱা ধৰণৰ বিভিন্ন প্লেটফৰ্মবোৰৰ নামত যে বহুকেইজন ডাঙৰ ডাঙৰ শিল্পী নেতা অভিনেতা এই বিভিন্নজনে আৰু কি ক'ব যে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ পৰা যে YBY তই ইমান পইচা লগাবি, তই ইমান পইচা পাবি, ইমান হাজাৰ টকা লাভ পাবি, যে তই ট্ৰেডিং তই ইমান হাজাৰ টকা লগাই দি তই ইমানখিনি টকা পাই যাবি। আৰু আপোনালোকে গম পায় যে লোভেই পাপ পাপেই মৃত্যু, হয় নহয় কওকচোন। আৰু যিকেইজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ মানে দালালি চলাই যে সৰ্বসাধাৰণ ৰাইজৰ পৰা কোটি কোটি টকা মাৰি বৰ্তমান বিলাসী জীৱন কটাই আছে বিদেশত বা বহি ৰাজ্যত। আপোনালোকে হয়তো শুনিবলৈ পাইছে, হয়তো দেখিছে, হয়তো আপোনালোকে সামাজিক মাধ্যমত এই বিষয়ে বিতৰ্কো হোৱা বৰ্তমান দেখি আছে। আৰু বহুকেইজনক যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান তালাচী চলি আছে তেওঁলোকৰ মানে ঘৰত, আৰু তেওঁলোকক বহুকেইজনক এতিয়াও বৰ্তমান বিচাৰি পোৱা নাই। আৰু তো গাইছ আপোনালোকে মোৰ নয়ন পুষ্পা ব্লগ চেনেলটো যদি নতুনকৈ ভিডিঅ'সমূহ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰি দিব আৰু শেষলৈকে চাব আৰু অকণো স্কিপ নকৰিব। যে আপোনালোকে গাইছ চিনি পায় যে চুমি বৰা, যে বিশাল ফুকন এতিয়াও বৰ্তমান ক'ত আছে। যে বিশাল ফুকন বৰ্তমান অসমৰ জনপ্ৰিয় অভিনেত্ৰী, যে অভিনেত্ৰী বা বহুত জনপ্ৰিয়, আৰু কি বুলি ক'ব, বহুত জনপ্ৰিয় বুলি ক'ব লাগিব। যে চুমি বৰা, যে চুমি বৰা বৰ্তমান পাতি লোৱা ভায়েক নে আন কিবা সম্পৰ্ক আছে তেওঁৰ লগত। যে বিশাল ফুকন যে বয়স হ'ল 22 বছৰ আৰু তেওঁ ইনকাম বৰ্তমান কোটিৰ ঘৰত, গম পাই নাই, কোটিৰ ঘৰত। আৰু তেওঁ বৰ্তমান 2000 কোটি টকা মাৰিলে YBY ট্ৰেডিঙৰ পৰা। বৰ্তমান অসমৰ ট্ৰেডিং জগতৰ মাষ্টাৰ মাইণ্ডজনে হ'ল যে বিশাল ফুকন। যে বৰ্তমান তেওঁ বয়স 22 বছৰ, কিন্তু তেওঁ ইনকাম এতিয়াও বৰ্তমান কোটিৰ ঘৰত আপোনালোকে দেখি আছে। যে চুমি বৰা এতিয়া বৰ্তমান ক'ত আছে। এনেকুৱা ধৰণৰ বিভিন্নজন শিল্পী বা অভিনেতা বৰ্তমান কিমানজন যে জড়িত হৈ আছে বা কিমানজন যে এতিয়াও বৰ্তমান পলাতক অৱস্থাত আছে, কিমানজন যে গ্ৰেপ্তাৰ হোৱা নাই, বৰ্তমান আপোনালোকে সকলোৱে সামাজিক মাধ্যমত দেখিবলৈ পাই আছে। আৰু গাইছ হয়তো আপোনালোকে চুমি বৰাক চিনি নোপোৱা মানুহটো হয়তো অসমত নাই, আৰু বৰ্তমান অসমত চিনি নোপোৱা মানুহ চুমি বৰাক হয়তো নাই এই বৰ্তমান দিনটোত। আৰু চুমি বৰাৰ যিখন বিয়া মানে হৈছিল কাৰ্তিক বৰদলৈৰ লগত, আৰু বৰ্তমান বহুত উন্নত মানে বিদেশৰ ষ্টাইলত সেই বিয়াখন বৰ্তমান কোটি কোটি টকা খৰচ কৰি বৰ্তমান পাতিছিল। আৰু যিজন বিশাল ফুকন, আৰু তেওঁ বৰ্তমান যে নিজ মাতৃক কি দিছিল উপহাৰ আপোনালোকে গম পায়নে। যে ৰেঞ্জ ৰ'ভাৰ 2খনকৈ উপহাৰ দিছিল মাকক। ভাবক তেতিয়াহ'লে এজন 22 বছৰীয়া যুৱকে যেতিয়া নিজ মাতৃক যেতিয়া ৰেঞ্জ ৰ'ভাৰ গাড়ীখন যেতিয়া উপহাৰ দিব, আৰু মাকটো হতভম্ব হ'ব, হয় নহয় কওকচোন। ইমানখিনি টকা মোৰ পুত্ৰই বা মোৰ ল'ৰাই হঠাৎ কেনেকৈ পালে, যে কেনেকৈ ইমানখিনি টকাৰ মানে অধিকাৰী হ'বলৈ পালে মোৰ এই 22 বছৰীয়া এই মোৰ সৰু এই যুৱকজন। আপোনালোকে ভাবকচোন, যে আপোনালোকে মানে অনুভৱ কৰকচোন, যে 22 বছৰীয়া যুৱকজনে ৰেঞ্জ ৰ'ভাৰ গাড়ীখন কিমান টকা লয় আপোনালোকে কওকচোন। যে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ডক্টৰ জুবিন গাৰ্গ 1.5 কোটি টকীয়া গাড়ীখন যেতিয়া এজন 22 বছৰীয়া পুত্ৰই যেতিয়া মাকক উপহাৰ হিচাপে দিব, মাকটো হতভম্ব হ'ব। আপোনালোকে হয়নে নহয় গণ্য কৰকচোন। আপোনালোকে ভাবকচোন, এক চিন্তনীয় বিষয় হৈ পৰিছে, হয়নে নহয় ভাবকচোন গাইছ। আৰু গাইছ চুমি বৰা বৰ্তমান কালি মঙলবাৰ, আৰু তেওঁ গুৱাহাটীত বিয়া হৈছিল, আৰু বৰ্তমান কাৰ্তিক বৰদলৈৰ লগত তেওঁ বৰ্তমান সংসাৰ চলি আছে। বৰ্তমান সংসাৰ খুবেই ধুনীয়া দিয়কচোন, আৰু বিলাসী জীৱন বৰ্তমান বিলাসী জীৱন যাপন কৰি আছে। যিহেতু সংসাৰ ভাল নহয় কি হ'ব আপোনালোকে অনুভৱ কৰকচোন, হয় নহয়। এটকা দুটকা নহয়, যেতিয়া 2000 3000 কোটি টকা যেতিয়া সাধাৰণ ৰাইজৰ পৰা যেতিয়া YBY ট্ৰেডিং এনেকুৱা ধৰণৰ বিভিন্ন প্লেটফৰ্মবোৰৰ নামত যেতিয়া প্ৰলোভন দি সাধাৰণ ৰাইজৰ পৰা টকা মাৰি যেতিয়া বিলাসী জীৱন তেওঁলোকে বিদেশত বিলাসী জীৱন যাপন কৰিব, যে আইফোন, ডাঙৰ দামী দামী গাড়ী, দামী দামী বস্তু ব্যৱহাৰ কৰি তেওঁ বিলাসী জীৱন যাপন কৰি থাকিব, আৰু তেওঁ সংসাৰ বেয়া হ'ব নেকি আপুনি কওকচোন। আৰু বৰ্তমান চুমি বৰা যে কালি মঙলবাৰ, কালি ৰাতি 10টা বজালৈকে বৰ্তমান অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিকচু ঘৰত 10টা বজালৈকে আছিল। বৰ্তমান তেওঁক যেতিয়া আৰক্ষীয়ে ফোন কৰিছিল, ইতিমধ্যে আমাৰ হাতত যিটো খবৰ আহি পৰিছে, আৰক্ষীয়ে যেতিয়া ফোন কৰিছিল তেওঁ বৰ্তমান ৰিচিভ কৰা নাছিল, আৰু কাৰ্তিক বৰদলৈ তেওঁৰ লগতে আছিল। আৰু বৰ্তমান যে দিকচুৱে যে গিৰিয়েক ঘৈণীয়েক দুইটাকে যে পঠাই দিছিল, তহঁতি ঘৰত যা,
যে তহঁতি ফোনটো ৰিচিভ কৰ। তেওঁলোকে বৰ্তমান ফোনটো ৰিচিভ কৰা নাছিল আৰু তেওঁ বৰ্তমান এতিয়াও ক'ত আছে আৰক্ষীয়ে সন্ধান বিচাৰি আছে, বৰ্তমান এতিয়ালৈকে পোৱা নাই। আৰু বিশাল ফুকনক ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সিয়ে হ'ল অসমৰ ট্ৰেডিং জগতৰ মেইন মাষ্টাৰ মাইণ্ড। আৰু বয়স যদিও 22 বছৰ আৰু তেওঁ বৰ্তমান ইনকাম কোটিৰ ঘৰত দেখিবলৈ পোৱা গৈছে। ভাবকচোন আপোনালোকে কিমানখিনি টকা সাধাৰণ ৰাইজৰ পৰা মাৰিছে, ইমানখিনি টকা মাৰিছে। আৰু গাইজ তেওঁলোক যে অভিনেত্ৰী বা শিল্পী হ'ল বুলি তেওঁলোক খাৰি যাব নেকি? এনেকুৱা ধৰণৰ ইমান এটা ডাঙৰ কেছৰ পৰা তেওঁলোকে মুক্তি পাব নেকি? আপোনালোকে কওকচোন। এনেকুৱা বা অসমৰ বা বহিৰাজ্যৰ বা বিদেশৰ কিমানজন শিল্পী বা কিমানজন অভিনেতা জড়িত হৈছে আপোনালোকে ভাবকচোন, হয় নহয়? কিমান সুখৰ খবৰ যে ইমান সহজত, ইমান সহজ পদ্ধতিত ইমানখিনি টকা মাৰি যেতিয়া আপুনি বিলাসী জীৱন যাপন কৰিবলৈ পাৰিব, ভাবকচোন আমি হ'ব লাগিছিল। কি যে হয় আৰু ইমানখিনি হাজাৰ হাজাৰ কোটি টকা মাৰি যেতিয়া বৰ্তমান বিলাসী জীৱন যাপন কৰি আছে, আৰু তেওঁলোকৰ খবৰ, তেওঁলোকৰ পৰিয়াল কি আৰু দুখত থাকিব নেকি? আপোনালোকে কওকচোন। যে 22 বছৰীয়া যুৱকজন যেতিয়া কোটিৰ ইনকাম, যেতিয়া তেওঁ কোটিৰ ঘৰত, আৰু আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী চুমি বৰা, তেওঁ কিমান কোটি টকা মালিক কেতিয়া ভাবকচোন। আৰু অসমৰ বা কিমানজন অভিনেতা শিল্পী নাম নল'ব আৰু জড়িত হৈ আছে ভাবকচোন। লাহে লাহে সকলো ওলাব। কাৰণ এটা কথা যে মানুহবোৰ বা ডাঙৰ হ'ল বুলি বা ধুনীয়া হ'ল বুলি বা জনপ্ৰিয় হ'ল বুলি যে বেয়া কামত লিপ্ত নহ'ব বা এনেকুৱা ধৰণৰ কেলেংকাৰীত জড়িত নাথাকিব, আপুনি হয়তো ভুল ভাবিছে আৰু হয়তো আপুনি ভুল ভাবি আছে। কিন্তু সাধাৰণ ৰাইজে, দুখীয়া শ্ৰেণীৰ ৰাইজে যে হাজিৰা কৰি লোকৰ ঘৰত খায়, কিন্তু তেওঁ অন্যায় নকৰে। কিন্তু এচাম এনেকুৱা চেলিব্ৰিটি, এনেকুৱা জনপ্ৰিয়তা লাভ কৰা বা জনপ্ৰিয় মানুহ আছে বা অসমখনতে, কিন্তু তেওঁলোকে তেনেকুৱা সহজ পদ্ধতিত বহুত মানে কোটি কোটি টকা তেওঁলোকে মাৰি মানে হাতত বিষাই গৈছে মানে দিয়কচোন। আৰু মানে বৰ্তমান বিলাসী জীৱন যাপন কৰি আছে, গম পাই নাই? কিন্তু অসম আৰক্ষীয়ে বৰ্তমান চোৰজাৰ তদন্ত লগাই দিছে আৰু বৰ্তমান গ্ৰেপ্তাৰ কৰিছে কিন্তু দেই বিশাল ফুকনক। আৰু বৰ্তমান চুমি বৰাও যাতে গ্ৰেপ্তাৰ হয় আৰু স্বপ্ননীল দাস তেওঁ গ্ৰেপ্তাৰ হওক, আৰু ইয়াৰ লগত কোন কোন জড়িত হৈ আছে সকলো জড়িত হওক। আৰু আমি সৰ্বসাধাৰণ ৰাইজ, হয় নহয় দিয়কচোন? আৰু আমি যে এটকা যদি 10 টকা পাম বুলি কওঁ, আমিতো লোভ কৰিমেই, ময়ো লোভ কৰিম। যদি 10 টকা যদি 15 টকা পাওঁ বুলি কওঁ, ময়ো লোভ কৰিম। আপোনালোকে সেইটো মিছা বুলি নাভাবিব, গম পাই নাই? আৰু গাইছ আপোনালোকক কৈছোঁ, সমগ্ৰ অসমবাসী ৰাইজক কৈছোঁ, আপোনালোকে YBI ট্ৰেডিং, শ্বেয়াৰ মাৰ্কেট এনেকুৱা ধৰণৰ প্লেটফৰ্মবোৰৰ নামত যদি আগন্তুক দিনত যদি বিভিন্নজনে যে ইমান পইচা দিলে ইমান পইচা পাম বা লোভ দিয়ে, বা আপোনালোকে যদি লোভ কৰে, লোভ নকৰিব। আপোনালোকৰ পইচাখিনি এনেই মৰা যাব। আৰু ইতিমধ্যে YBI নামত বা ট্ৰেডিঙৰ নামত অসমৰ বহুতো ভুক্তভোগীয়ে বৰ্তমান এতিয়াও বহুতো নানা সমস্যাত পৰিছে। বিভিন্নজনে গোটৰ লোন লৈ বা এনেকুৱা ধৰণৰ বিভিন্ন যে মানুহৰ পৰা পইচা লৈ মানে YBIত পইচা ইনভেষ্ট কৰিছিল, আৰু পিছত পইচাখিনি মৰা পৰিলে। আপোনালোকক অনুৰোধ, আপোনালোকে এনেকুৱা ধৰণৰ মানে কামত লিপ্ত নহ'ব আৰু আপোনালোকে লোভ নকৰিব। মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ, আপোনালোকে ভিডিঅ'টোত যাতে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰে। আৰু গাইছ ভিডিঅ'টো বেছি দীঘল নকৰোঁ দিয়ক। আৰু গাইছ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ভিডিঅ'টোত লাইক কমেণ্ট কৰিব, শেষলৈকে চাব। তো গাইছ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ ধুনীয়াকৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে মৰম চাপৰ্ট দিব আৰু আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাওঁ এনেকৈ। আৰু গাইছ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ ধুনীয়াকৈ আহিছোঁ। টাটা বাই বাই, জয় অসম।